আজি আমি ওলালো অৰুণাচল প্ৰদেশৰ নামচাই চহৰৰ ওচৰতে অৱস্থিত বাৰ্মিজ স্থাপত্যশৈলীৰ আধাৰত নিৰ্মিত এটা বৌদ্ধিষ্ট মনেষ্ট্ৰী গোল্ডেন পাগোৰালৈ। বাৰিষাৰ পৰশ পাই সেউজীয়া হৈ পৰা এই গছবোৰৰ মাজেৰে কৰা এই যাত্ৰাত আজি মোৰ লগত আছে মোৰ ভণ্টি আৰু কেমেৰাৰ পিছপিনে আছে মোৰ সহধৰ্মিনী। নামচাই চাবলৈ তিনিচুকীয়াৰ পৰা কাকপথাৰ হৈ আমি উপস্থিত হলোহি ডিৰাগ গেটত। এই ডিৰাগ গেটতেই যাৱতীয় নথিপত্ৰ জমা কৰি আমি তৈয়াৰ কৰি ল'লো ইনাৰ লাইন পাৰ্মিট অথবা ILP। ILPৰ বাবে আপুনি তথা আপোনাৰ লগত যাত্ৰা কৰি থকা আটাইৰে আধাৰ কাৰ্ড নতুবা যিকোনো গভৰ্ণমেণ্ট ID এখনৰ জেৰক্স ILP ফৰ্ম এখনৰ লগত সংলগ্ন কৰি ডিৰাগ গেটত জমা কৰিব লাগিব। ILP প্ৰস্তুতকৰণৰ বাবে ডিৰাগ গেটত এটা ন্যূনতম চাৰ্জ লোৱা হয়। আমি যোৱাৰ বেলিকা এই চাৰ্জ আছিল প্ৰতিজন মানুহৰ কাৰণে 50 টকা। ডিৰাগ গেটৰ পৰা প্ৰায় 30 কিলোমিটাৰ দূৰ অতিক্ৰম কৰি আমি আহি উপস্থিত হলোহি গল্ডেন পাগোডাৰ মুখ্য প্ৰৱেশদ্বাৰত। বাৰ্মিজ স্থাপত্যশৈলীৰ আধাৰত নিৰ্মিত এই বৌদ্ধিষ্ট মনেষ্ট্ৰীটোৰ আচল নাম টাই খামতি ভাষাত হৈছে কংমু খাম আৰু গল্ডেন পাগোডা হৈছে এই নামটোৰেই ইংৰাজী অনুবাদ। আপোনালোকে লক্ষ্য কৰিব যিকোনো বৌদ্ধিষ্ট মনেষ্ট্ৰীত সোমালে আমাৰ মনটো কিবা এক ধৰণৰ কামনেছ অথবা ৰিলেক্সেশ্যন মোডলৈকে গুচি যায় আৰু গল্ডেন পাগোডাত প্ৰৱেশ কৰাৰ পিছতো আমাৰ আটাইৰে মনবোৰ তেনেকুৱাই হৈ পৰিছিল। প্ৰায় 4-5 বিঘা জুৰি বিস্তৃত হৈ থকা এই মনেষ্ট্ৰীটোৰ চৌহদত আছিল সুন্দৰভাৱে মেইনটেইন কৰি ৰখা এখন বাগিচা। বাৰ্মিজ শৈলীৰ আন বৌদ্ধিষ্ট মনেষ্ট্ৰীবোৰৰ নিচিনাই গল্ডেন পাগোডাও বুদ্ধ ধৰ্মৰ থেৰাবাদ তথা হীনযান ভাগৰ আধাৰত নিৰ্মাণ কৰা হৈছে। ইয়াতেই বুদ্ধদেৱৰ ভূমিস্পৰ্শ মুদ্ৰাৰ আধাৰত নিৰ্মাণ কৰা প্ৰায় 10-15 ফুট উচ্চতাৰ এটা মূৰ্তি আছে। এই ভূমিস্পৰ্শ মুদ্ৰাই আচলতে বুদ্ধদেৱে মাৰাৰ ওপৰত কৰা জয়ৰ কথা সূচায়। বৌদ্ধ ধৰ্মৰ মতে মাৰা আছিল এটা পাশৱিক কেৰেক্টাৰ যিয়ে মানুহ তথা পৃথিৱীত থকা আন জীৱকুলৰ মাজত হিংসা, ঈৰ্ষা, লোভ আদিৰ নিচিনা মনোভাৱ সোমাই দিবলৈ চেষ্টা কৰিছিল। সিদ্ধাৰ্থ গৌতম অথবা বুদ্ধদেৱে যেতিয়া বটবৃক্ষৰ তলত বহি তপস্যা কৰি আছিল এনলাইটমেণ্টৰ কাৰণে, এই মাৰায়ে তেতিয়া বুদ্ধদেৱৰ তপস্যা ভংগ কৰি বুদ্ধদেৱক এনলাইটমেণ্টৰ পৰা বঞ্চিত কৰাৰ কাৰণে চেষ্টা কৰিছিল। এই মুখ্য পাগোডাটোৰ লগতে মনেষ্ট্ৰীটোৰ চৌহদত আছে এটা কিতাপগৃহ অথবা গ্ৰন্থগাৰ, বৌদ্ধিষ্ট মনেষ্ট্ৰীবোৰ থকাৰ বাবে এটা বৌদ্ধ বিহাৰ তথা এটা পুখুৰী। প্ৰায় 2 ঘণ্টামান ধৰি মনেষ্ট্ৰীৰ চৌহদত ঘূৰি পকি আমি আটাই উভতিলো ওচৰতে থকা নামচাই চহৰলৈ। আপোনালোকৰ মাজৰ পৰাও আমি এটাই বিদায় মাগিলোঁ, পিছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।